তামুলপুৰ শুক্লাইচাৰভাং সমষ্টিত বিপিএফ দলত যোগদানৰ অনিৰুদ্ধ যাত্ৰা। সমাগত বিটিচি নিৰ্বাচনক লৈ বিটিচিত প্ৰবাহিত হৈছে ৰাজনীতি গৰম বতাহ। গুৰেশ্বৰৰ শুক্লাইচাৰভাঙত প্ৰতিদিনে গাঁৱে গাঁৱে বিপিএফত যোগদানেৰে শক্তি প্ৰদৰ্শন। বিটিচিৰ প্ৰাক্তন EM গণেশ কছাৰীৰ নেতৃত্বত সমষ্টিটোত প্ৰতিদিনে চলিছে যোগদান সভা। বৰ্তমান বিজেপিৰ দখলত থকা শুক্লাইচাৰভাং সমষ্টিটো প্ৰতি সপ্তাহত 5 শতাধিক নেতা কৰ্মীৰ যোগদানেৰে পুনৰুদ্ধাৰৰ চেষ্টা বিপিএফ দলৰ। 15 বছৰে বিপিএফৰ দখলত আছিল বিটিচিৰ 29 নং শুক্লাইচাৰভাং সমষ্টি। বিগত নিৰ্বাচনত বিজেপিৰ হাতলৈ গৈছিল বিপিএফৰ দুৰ্গ হিচাপে চিহ্নিত শুক্লাইচাৰভাং সমষ্টিটো। বৰ্তমানৰ বিজেপিৰ পাৰিষদ ৰণেন্দ্ৰ নাৰ্জাৰীৰ ব্যৰ্থতা আৰু 15 বছৰীয়া বিপিএফৰ কাৰ্যকালৰ উন্নয়নৰ খতিয়ান লৈ গাঁৱে গাঁৱে প্ৰৱেশ কৰিছে প্ৰাক্তন EM গণেশ কছাৰীয়ে। প্ৰতিদিনে শতাধিক লোকৰ যোগদানত উৎসাহিত শুক্লাইচাৰভাঙৰ বিপিএফ শিবিৰ। হয়, আজি আমি 150 জন আজিও মানে জইনিং কৰাৰ কথা আছিল, কিন্তু বৰষুণে অলপ দিগদাৰ দি পেলাই দুটা জইনিং প্ৰগ্ৰাম আমি পষ্টপন কৰিব লগা হ'ল আৰু এটা প্ৰগ্ৰাম আমি কৰিছো আজি। গতিকে প্ৰত্যেক সপ্তাহ আমি 500টা পৰিয়াল আমি যোগদান কৰাৰ কথা কৈ আছিলোঁ। এই হিচাপে আমি প্ৰত্যেক সপ্তাহে 500 পৰিয়াল আমি যোগদান কৰি আছোঁ। অহা সপ্তাহত আৰু 500টা পৰিয়াল আমি যোগদান কৰিম এই ধৰণে। গতিকে আমি যি কথা কৈছোঁ এই কথা হিচাপে আমি আজি যোগদান কাৰ্যসূচী কৰিছোঁ। যোৱা পৰহি কৰিছোঁ, যোৱাকালি কৰিছোঁ, আজিও কৰিছোঁ আৰু অহা শুক্ৰবাৰ, শনিবাৰ, ৰবিবাৰে আকৌ জইনিং হ'ব। এইখিনি কথা। বিপিএফ দল শক্তিশালী কৰাৰ বাবে দলে বলে যোগদান কৰিছে, কিহৰ বাবে আহা বুলি ভাবে আপুনি? এইটো বৰ্তমানৰ শাসক গোষ্ঠীয়ে যি প্ৰলোভনৰ ৰাজনীতি, এই প্ৰলোভনৰ ৰাজনীতি যিবিলাক প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিবিলাক তেখেতসকলে ৰূপায়ণ কৰিব পৰা নাই। এইটোৰ কাৰণে আজি শাসক গোষ্ঠীৰ মানে দলৰ পৰা আজি বিপিএফ দলত দলে বলে সদায় যোগদান কৰি আছে আৰু আগন্তুক সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক পুনৰ বিটিচিত মানে চিফ হিচাপে লৈ চৰকাৰ গঠন কৰাটো ৰাইজে বিচাৰিছে। এইটো কথা। বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়া মানে কি কয় এইটো অত্যাচাৰী, মানে এই বিটিচিত যিমান হিংসা, এই হিংসাৰ সি নায়ক হয়। আজি বিটিচিত শান্তিৰ কথা কৈ থাকে। আজি বিটিচিত পৰ্বজতাত আপোনালোকে দেখা পাই আছে কিমান টানা মানা মানে সমস্যা। আজি পেট্ৰল ঢালি পেলাই নিজকে আত্মজা কৰাৰ কথা এইবিলাক আজি দেখা পাই আছে। আজি বিটিচিত তেখেতে চৰকাৰ চলোৱাৰ সময়ত আজি 10 জন লোক ফেক এনকাউণ্টাৰ কৰি পেলাই তেখেতে মানে তেখেতৰ চৰকাৰৰ সময়ত আজি ফেক এনকাউণ্টাৰত মানুহ মৰিছে। এইটো ক'ত শান্তি? অশান্তিৰ নায়ক প্ৰমোদ বড়ো ডাঙৰীয়া স্তব্ধ হৈছে, উন্নয়ন নাই। ইয়াৰ কাৰণে ৰাইজে আজি সদায় দলে দলে আমি বিচাৰিব লগা নাই ৰাইজক। ৰাইজে সদায় আমাক ফোন কৰে, আপোনাক লগ কৰিব লাগিছিল, আপোনাৰ লগত আমি মানে বিপিএফ দলৰ লগত জইন হৈ আমি কাম কৰিব ইচ্ছা আছে। এই ধৰণে সদায় আহি আছে এই ধৰণৰ কথা। এইটো এটা ৰহস্যজনক কাহিনী। আচলতে আপোনাৰ ছাছপেণ্ড হৈছেনে নাই, কাৰণ মিডিয়াত পাইছোঁ এখন, তাকো কনফিডেন্সিয়েল কপি এটা। শিক্ষা বিভাগৰ জিলাৰ মুৰব্বীজনে আয়াস তেখেতে ডিচিলৈ দিয়া কপিটো পাইছোঁ। মিডিয়াত হাইলাইট হৈছে বা মিডিয়াত কিবা হৈছে, আপোনাৰ চাৰ্কুলেট হৈছে। গতিকে এইটো কথাটো এনেকুৱা, নিউজত পাইছোঁ ছাছপেণ্ড হোৱা বুলি, আৰু নিশ্চয় গভীৰ ষড়যন্ত্ৰ আছে কথাটোত, ৰাজনৈতিক ষড়যন্ত্ৰ। কাৰণ নহ'লে আপোনাৰ কনফিডেন্সিয়েল কপি এটা কেনেকৈ হ'ব পাৰে? মই এতিয়া অৰ্ডাৰটো পোৱা নাই বা মোৰ স্কুলখনত এতিয়া অৰ্ডাৰ পোৱা নাই, কিন্তু ছাছপেণ্ড নিশ্চয় হৈছোঁ। কাৰণ বিজেপি দলৰ এগেইনষ্টত কথা কৈছোঁ, ৰাইজৰ স্বাৰ্থত কথা কৈছোঁ, ক'বলৈ বাধ্য হৈছোঁ। কাৰণ যোৱা 4.5 বছৰ ধৰি শুক্লাইচাৰভাং সমষ্টিত আমাৰ EM বিজেপি দলৰ পৰা আছে ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া। উন্নয়নমূলক কাম কাজ জিৰো, উন্নয়ন স্তব্ধ। তেওঁলোকে আনকি কৰিবলগা কামবিলাকো দেখা নাপায়। যোৱা 15 তাৰিখৰ এটা মই যিখন নটিচ পাইছোঁ, NKTVৰ এটা বাতৰি কথা কৈছে, তাত মই এটা বাইট দিছিলোঁ। হয়, আপোনাৰ যিটো আমাৰ ৰাস্তা, মেইন যিটো ৰাস্তা, এই ৰাস্তাটো 14 চনৰ পিছৰ পৰা, 2014 চনৰ পিছৰ পৰা কোনো ধৰণৰ ৰিপেয়াৰিং হোৱা নাই। তো এই ৰিপেয়াৰিং নোহোৱা ৰাস্তাটো আপোনাৰ চলাচলৰ অনুপযোগী হৈছে। বাছ পৰ্যন্ত বজি যায়। বিশ্বজিৎ দৈমাৰী নঙলাত মস্ত গাঁতা। গতিকে আমি যোৱা 15 মে তাৰিখে সেই গাঁতাকেইটা মাৰাৰ কাৰণে অলপমান চেষ্টা কৰিছিলোঁ। বিপিএফ দল শাসনত নাই, আমি গাঁতা মাৰিব নোৱাৰোঁ, কিন্তু অন্ততঃ ৰাইজৰ কাৰণে অলপমান মটৰেবল কৰাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আৰু আমি গাঁতাকেইটা মাৰিছিলোঁ। তেতিয়া আপোনালোকৰ দৰে সাংবাদিক বন্ধুৱে মোক প্ৰশ্ন কৰিছিল, আমি অলপমান প্ৰতিবাদ কৰিছিলোঁ, কাৰণ তেওঁলোকে কাম কৰা নাই।
আৰু কাম কৰাৰ কাৰণে তেওঁলোকক আমি বাধ্য কৰিছিলোঁ আৰু সেই বাতৰিটোৰ কাৰণে মোক ছাছপেণ্ড কৰা বুলি মই শুনিছোঁ নিশ্চয় হৈছে গতিকে চৰকাৰ মই স্কুলত নাই যোৱা যিহেতু মোক ছাছপেণ্ড কৰা বুলি আই এছ মহোদয়ে জনাইছে ফোনযোগে জনাইছে কাগজসমূহ পোৱা নাই বা স্কুল মেনেজমেণ্ট সমিতিৰ ফালৰ পৰা মোক বিচৰাও নাই গতিকে ছাছপেণ্ড যিহেতু কৰিছে মই এতিয়া যোৱা নাই কিন্তু যোৱা 2010 চনত চাকৰি হৈছিল 2010 চনৰ পৰা মই ভাল শিক্ষক আছিলোঁ মোৰ স্কুলত পালা মাৰা এই ধৰণৰ কথা নাছিল মই কৈয়ে আছোঁ 15টা বছৰত কিজানি 15টা ক্লাছো মোৰ মিছ নাই মই প্ৰয়োজন সাপেক্ষে ৰবিবাৰে ক্লাছ কৰিছোঁ ৰবিবাৰে 2 ঘণ্টা 2.5 ঘণ্টা 3 ঘণ্টালৈকে ক্লাছ কৰিছোঁ শিক্ষক হ'ম বুলি শিক্ষক হৈছিলোঁ মই এক্সিডেণ্টেল টিচাৰ নহয় ক'তো চাকৰি নাপাই যে শিক্ষক হয় সেই ধৰণৰ শিক্ষক মই নহয় মই সৰুৰ পৰাই এই আছিল শিক্ষক হোৱাৰ মই শিক্ষকৰ ঘৰৰ ল'ৰা মোৰ দেউতা শিক্ষক মোৰ শহুৰ শিক্ষক মোৰ ভণ্টি শিক্ষক শিক্ষকতাৰ এই বৃত্তিটোক মই সন্মান কৰোঁ আৰু এইকাৰণে ভাল শিক্ষক এজন হ'ম বুলিয়ে কাম কৰিছিলোঁ কিন্তু শিক্ষকতাৰ উপৰি মই সামাজিক জীৱনৰ লগত জড়িত অকল আজি নহয় এইটো আজি নহয় ছাত্ৰ অৱস্থাৰ পৰা কটনত থকা দিনৰ পৰাই মই ৰাজনীতি শিক্ষা ৰাজনীতি বা ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আৰু সামাজিক দৃষ্টিভংগীলৈ অকল ৰাজনীতি নহয় ৰাজনীতিৰ লগত বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই জড়িত আজি আমাৰ 580 জন হ'লহেঁতেন টোটেল এই সপ্তাহটোত গতিকে 80 জন সাৰপ্লাছ থাকিলোহেঁতেন অহা সপ্তাহত আমি পুনৰ 500 জন জইন কৰাম কৰিব ৰাইজ ওলাই আহিছে আৰু ভাল লাগিছে শিক্ষিত সমাজ ওলাই আহিছে বহুত গ্ৰেজুৱেট ল'ৰা বহুত মাষ্টাৰ ডিগ্ৰী কৰা ল'ৰা ওলাই আহিছে নিজে ওলাই আহিছে কাৰণ যোৱা 4.5 বছৰ শুক্লাই সেৱাৰ উন্নয়ন সম্পূৰ্ণ স্তব্ধ আৰু এই অকৰ্মণ্য মানুহবিলাকৰ ভুলবিলাক দেখুৱাই দিয়াৰ কাৰণে নিশ্চয় ৰাইজ ওলাই আহিছে আৰু এই সচেতনতা আমি নিশ্চয় নিৰ্বাচনলৈকে কঢ়িয়াই লৈ যাম